মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিব লৈছোঁ। পাঠটো হৈছে তোমালোকৰ 10ম অধ্যায়। পাঠটোৰ নাম হ'ল বৃত্ত। বৃত্তৰ প্ৰতিশব্দ হৈছে চাৰ্কল। আমি প্ৰথমতে বৃত্তনো কাক বোলে আৰু ইয়াৰ লগত সম্বন্ধ থকা কিছুমান পদৰ কথা আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ আহাচোন বৃত্তটোনো কি বস্তু। এতিয়া তোমালোকে ইয়াতে ধৰা তোমালোকৰ এই যিখন পেপাৰ, এইখন কাগজখন, এইখন তোমালোকৰ ধৰা এখন সমতল। এই সমতলখনত তুমি এটা নিৰ্দিষ্ট বিন্দু ধৰা মই চিত্ৰটো আঁকিছোঁ। এই সমতলখনত এটা নিৰ্দিষ্ট বিন্দু অ' এটা নিৰ্দিষ্ট বিন্দু। এই বিন্দুবোৰৰ এই নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত কিছুমান বিন্দু লোৱা। ধৰা পি, এনেকৈ ধৰা এইখিনিত এটা কিউ, আৰ, এনেকৈ অসংখ্য বিন্দু আছে। ঠিক আছে, এই সমান দূৰত থকা বিন্দুবোৰৰ যিটো সমষ্টি বা থোপ, সেইটোৱে তোমালোকৰ হৈছে এটা বৃত্ত। তাৰমানে বৃত্তৰ সংজ্ঞা হিচাপত আমি কি পালোঁ? এখন সমতলত এটা নিৰ্দিষ্ট বা স্থিৰ বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা সমতলখনৰ বিন্দুবোৰৰ সমষ্টি বা থোপটোকে বৃত্ত বোলে। গতিকে তোমালোকৰ এইটো হৈছে এটা বৃত্ত। ইয়াতে অ'টো হৈছে এটা স্থিৰ বিন্দু, যাক আমি কওঁ কেন্দ্ৰ। ঠিক আছে, তোমালোকৰ চিত্ৰটোত হৈছে অ' হৈছে বৃত্তটোৰ কেন্দ্ৰ, আৰু কেন্দ্ৰৰ প্ৰতিশব্দ হৈছে চেণ্টাৰ। আৰু যিটো নিৰ্দিষ্ট দূৰত্বত আছে, অৰ্থাৎ তোমালোকৰ অ' পি দূৰত্বটো, এই দূৰত্বটো এটা নিৰ্দিষ্ট দূৰত্ব, ফিক্সড। এই দূৰত্বটোক তোমালোকৰ কোৱা হয় ব্যাসাৰ্ধ। তোমালোকৰ ইয়াতে মই লিখি দিছোঁ, স্থিৰ বিন্দুটোক বৃত্তটোৰ কেন্দ্ৰ অৰ্থাৎ চেণ্টাৰ বোলে। চিত্ৰত অ' বৃত্তটোৰ কেন্দ্ৰ। নিৰ্দিষ্ট দূৰত্বটোক বৃত্তটোৰ ব্যাসাৰ্ধ বোলে। এই দূৰত্বটো যিটো অ' পি দূৰত্বটো, চিত্ৰত অ' পি বৃত্তটোৰ ব্যাসাৰ্ধ, আৰু ব্যাসাৰ্ধৰ প্ৰতিশব্দ হৈছে ৰেডিয়াছ। তেনেহ'লে তোমালোকে ইয়াৰ পৰা চোৱা, এই চিত্ৰটোৰ পৰা বৃত্তৰ ব্যাসাৰ্ধ মানে আমি কি পালোঁ? বৃত্তৰ ব্যাসাৰ্ধ হৈছে কেন্দ্ৰ আৰু বৃত্তটোৰ ওপৰত থকা যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডডাল। তোমালোকৰ এইটো হ'লে কেন্দ্ৰ, নিৰ্দিষ্ট স্থিৰ বিন্দুটো হৈছে কেন্দ্ৰ। এই স্থিৰ বিন্দুটোৰ পৰা তুমি বৃত্তটোৰ ওপৰত যিকোনো এটা বিন্দু লোৱা, এনিৱেৰ। মই ইয়াতে এটা ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে আমি পি এটা বিন্দু লৈছোঁ। এতিয়া এই অ' পিডাল হৈছে তোমালোকৰ এডাল ব্যাসাৰ্ধ। ঠিক তেনেকৈ তুমি যদি ইয়াতে এটা বিন্দু ধৰা কিউ লোৱা, তেনেহ'লে অ' কিউ হ'ব। তাৰমানে তোমালোকে বৃত্তটোৰ কেন্দ্ৰ আৰু ইয়াৰ ওপৰত থকা যিকোনো এটা বিন্দু সংযোগ কৰিলে যিডাল ৰেখাখণ্ড পাবা, সেইডালেই হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ। তোমালোকৰ নিশ্চয় মনত পৰিছে। এতিয়া তোমালোকে চোৱা, যেতিয়া আমি এই বৃত্তটো আঁকিলোঁ, এই বৃত্তটো অঁকাৰ লগে লগে তোমালোকৰ ধৰা এই বৃত্তটো আঁকিলা। এই বৃত্তটো আঁকাৰ লগে লগে এই সমতলখনক, এইখন এখন সমতল, এই সমতলখনক মই ভাগ কৰি দেখাবৰ কাৰণে এখন ধৰা কাগজ হিচাপত আঁকি দেখাইছোঁ। এই বৃত্তটোৱে সমতলখনক 3টা ভাগত ভাগ কৰিছে। এটা হৈছে বৃত্তটোৰ ভিতৰৰ অংশ, যাক আমি অন্তঃৱৰ্তী অংশ বুলি কওঁ। এটাটো হৈছে বৃত্তটোৰ এই লাইনডাল যিডাল পাইছা, সেই বৃত্তটো। আৰু এটা হৈছে এই বৃত্তটোৰ বাহিৰৰ অংশ, এইবোৰ ধৰা, তাক আমি বহী অংশ বুলি কওঁ। গতিকে আমি দেখিলোঁ, এটা বৃত্তই সমতলখনক 3টা অংশত বিভক্ত কৰে। 1 নম্বৰ অংশটো হ'ল বৃত্তটোৰ ভিতৰ ভাগ, যাক বৃত্তটোৰ অন্তঃৱৰ্তী অংশ বোলে। এইখিনি হ'ল। তাৰপিছত নেক্সটটো হ'ল বৃত্তটো, অৰ্থাৎ এইখিনি, এই ডায়েগ্ৰামটো। আৰু বৃত্তটোৰ বাহিৰ ভাগ, অৰ্থাৎ এই বৃত্তটোৰ বাহিৰত আমাৰ যিখিনি অংশ আছে, যাক আমি বৃত্তটোৰ বহী অংশ বুলি কওঁ। এতিয়া তোমালোকে চোৱা, এই বৃত্ত আৰু তাৰ অন্তৰ্বৰ্তী যিটো অংশ, অৰ্থাৎ এইখিনি, এই অংশটো, বৃত্ত আৰু এই অন্তৰ্বৰ্তী অংশটোক আমি কওঁ বৃত্ত ক্ষেত্ৰ। সেইটো সংজ্ঞাটো চোৱা, এটা বৃত্ত আৰু তাৰ অন্তৰ্ভাগক একেলগে বৃত্ত ক্ষেত্ৰ বোলে। তাৰমানে এইডাল বৃত্তটো এডাল আৰু অন্তৰ্ভাগটো এইটো, এইখিনিক একেলগতে আমি বৃত্ত ক্ষেত্ৰ বুলি কওঁ। বৃত্ত ক্ষেত্ৰ মানে হৈছে চাৰ্কুলাৰ ৰিজিয়ন। এইবাৰ আমাৰ নেক্সট টাৰ্মটো হৈছে যাৰ প্ৰতিশব্দ হ'ল কৰ্ড, CHORD। এতিয়া কৰ্ডটো কি বস্তু? তোমালোকে এটা বৃত্ত লোৱা। বৃত্তটোৰ ওপৰত তুমি যিকোনো দুটা বিন্দু লোৱা। সেই বিন্দু দুটা সংযোগ কৰিলে তুমি যিডাল ৰেখাখণ্ড পাবা, সেই ৰেখাখণ্ডডালৰ নামেই হৈছে তাৰমানে তোমালোকক দেখিছোঁ, বৃত্ত এটাৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালক বৃত্তটোৰ এডাল বোলে। AB বৃত্তটোৰ ওপৰত যিকোনো দুটা বিন্দু, তেন্তে AB ৰেখাখণ্ডটো হৈছে, অৰ্থাৎ এইডাল হৈছে তোমালোকৰ তুমি যিকোনো দুটা বিন্দু ল'ব পাৰা। ধৰা তুমি ইয়াতে আৰু ইয়াতে লৈছা, তেতিয়া এডাল জইন কৰা, সেইটো হৈছে তোমালোকৰ বা তোমালোকে এই যে মই আঁচবোৰ দিয়া দেখিছা, ইয়াৰ প্ৰত্যেকেই দুটা বিন্দু লগাইছে, ইয়াৰ প্ৰত্যেকেই হৈছে একোডাল হ'ব। তাৰমানে মানে আমি কি গম পালোঁ?
যে বৃত্তটোৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগী যিডাল ৰেখাখণ্ড পাওঁ সেই ৰেখাখণ্ডডালেই হৈছে বৃত্তটোৰ জা নেক্সট আমি আহোঁ বৃত্তৰ ব্যাসনো কি বস্তু এতিয়া বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জাডালক বৃত্তটোৰ ব্যাস বোলে ব্যাসৰ প্ৰতিশব্দ হ'ল ডায়ামিটাৰ তাৰমানে তোমালোকে আগৰ ক্ষেত্ৰত যাৰ ক্ষেত্ৰত কি লৈছিলা যিকোনো দুটা বিন্দু লৈছিলা কিন্তু সেই বিন্দু দুটাৰ মাজেৰে টনা ৰেখাখণ্ডডাল যদি বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে যায় অৰ্থাৎ মই ইয়াতে পি আৰু কিউ যিকোনো দুটা বিন্দু লৈছোঁ এই বিন্দু দুটা লগ লগা যিডাল ৰেখাখণ্ড পাইছোঁ এই ৰেখাখণ্ডডাল তোমালোকৰ বৃত্তটোৰ কেন্দ্ৰ ওৰ মাজেৰে গৈছে গতিকে এই পি কিউডাল হৈছে তোমালোকৰ ব্যাস আৰু এটা কথা মন কৰা বৃত্তৰ ব্যাসেই হৈছে বৃত্তটোৰ বৃহত্তম জ্যা কাৰণ তুমি বাকীবোৰ লগ লগোৱাচোন এনেকৈ লগাই যোৱা পথালিকৈ লগোৱা দীঘলীয়াকৈ লগোৱা তুমি কেন্দ্ৰৰ মাজেৰে যোৱা বহুত সংখ্যক ব্যাস পাবা এনেকৈ বহুত ব্যাস আছে অসংখ্য ব্যাস আছে কেন্দ্ৰৰ মাজেৰে কাৰণ আমি জানো এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা আঁকিব পাৰা বা ৰেখাখণ্ড আঁকিব পাৰা গতিকে অসংখ্য ব্যাস আছে ঠিক তেনেকৈ অসংখ্য জাও আছে গতিকে কাৰণ ব্যাসবোৰো একোডাল জা প্ৰত্যেকডাল জায়ে ব্যাস নহয় কিন্তু প্ৰত্যেকটা ব্যাসেই হৈছে জা গতিকে ব্যাস মানে কি পালোঁ বৃত্তৰ ওপৰত থকা বিন্দু দুটা যদি লোৱা আৰু সেই বিন্দু দুটা সংযোগী যিডাল ৰেখাখণ্ড পোৱা সেইডাল যদি কেন্দ্ৰৰ মাজেৰে যায় তেনেহ'লে সেইডাল হৈছে তোমালোকৰ ব্যাস বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জাডালক বৃত্তটোৰ ব্যাস প্ৰতিশব্দ ডায়ামিটাৰ বোলে বৃত্তৰ ব্যাস বৃত্তটোৰ বৃহত্তম জ্যা সকলোতকৈ দীঘৰ ক্ষেত্ৰত কৈছে চিত্ৰত অকেন্দ্ৰীয় বৃত্তৰ পি কিউ এডাল ব্যাস হ'ল আৰু এটা বৃত্তৰ সকলো ব্যাসৰ দৈৰ্ঘ্য সমান কাৰণ চোৱা এইটো অ বিন্দুৰ মাজেৰে যাব আৰু তোমালোকৰ ওৰ পৰা ইয়াত থকা যিকোনো বিন্দুবোৰৰ দূৰত্ব সদায় সমান গতিকে তোমালোকৰ ইয়াৰ মাজেৰে যিবোৰ লাইন পোৱা অৰ্থাৎ ব্যাস পোৱা প্ৰত্যেকটা ব্যাসৰ দৈৰ্ঘ্য সমান আৰু এটা কথা মন কৰা যে এই ব্যাসডাল তোমালোকৰ এই ওৰ পৰা যদি পি জইন কৰা কেন্দ্ৰ আৰু যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডডাল কি আছিলে ব্যাসাৰ্ধ অ কিউ ব্যাসাৰ্ধ ঠিক তেনেকৈ ওৰ পৰা পি জইন কৰা অ পিও এডাল ব্যাসাৰ্ধ তাৰমানে তোমালোকৰ পি কিউ পাবলৈ হ'লে দুডাল ব্যাসাৰ্ধ লগ লগাইছা তাৰমানে ব্যাসটো হৈছে ব্যাসাৰ্ধৰ দুগুণ হ'ল আৰু এটা বৃত্তৰ অসংখ্য ব্যাস থাকে এতিয়া তোমালোকে চোৱা নেক্সট মই টাৰ্মবোৰৰ কথা পঢ়ি আছোঁ এইবাৰ মই এটা বৃত্ত ল'লোঁ অকেন্দ্ৰীয় এটা বৃত্তটোৰ ওপৰত মই যিকোনো দুটা বিন্দু ল'লোঁ পি আৰু কিউ এই বৃত্তটোৰ ওপৰত যিকোনো দুটা বিন্দু এতিয়া এই যে বিন্দু দুটা ল'লোঁ এই বিন্দু দুটাৰ মাজৰ এই অংশটো অৰ্থাৎ এই পি কিউ অংশটো বা পি এ কিউ অংশটো এইখিনিক বৃত্তটোৰ এটা চাপ বুলি কোৱা হয় বা তোমালোকে এই পিৰ পৰা এনেকৈ গৈ যেতিয়া এইটো ডাঙৰ অংশ দীঘল লাইনডাল পালা সেইটো হৈছে বৃত্তটোৰ একোডাল চাপ তাৰমানে কি দুটা বিন্দুৰ মাজৰ বৃত্তৰ একোটা অংশক চাপ বোলে চাপৰ প্ৰতিশব্দ হৈছে আৰ্ক ইয়াতে আমি লৈছোঁ যিটো সৰু চুটি অংশ সেইডালক কয় উপচাপ আৰু যাৰ দীঘল অংশ অৰ্থাৎ এইখিনি হৈছে অধিচাপ চিত্ৰত অকেন্দ্ৰযুক্ত বৃত্তৰ দুটা বিন্দু পি আৰু কিউ লোৱা হ'ল এইটো বৃত্তত আমি দুটা বিন্দু পি আৰু কিউ লৈছোঁ পিৰ পৰা কিউলৈ বৃত্তটোৰ এই অংশটো এটা চাপ বোলে পি আৰু কিউ বিন্দু দুটাই বৃত্তটোক দুটা ভাগত ভাগ কৰিছে এটা হৈছে এইটো এটা হৈছে পিৰ পৰা কিউলৈ এৰ মাজেৰে আৰু এটা হৈছে পিৰ পৰা কিউলৈ বিৰ মাজেৰে এনেকৈ গৈছোঁ হ'ল এইখিনি কথাকে মই ইয়াত লিখি দিছোঁ পি আৰু কিউ বিন্দু দুটাই বৃত্তটোক দুটা অংশত ভাগ কৰিছে এটা ভাগ হ'ল পিৰ পৰা এৰ মাজেৰে কিউলৈ আৰু আনটো হ'ল পিৰ পৰা বিৰ মাজেৰে কিউলৈ এই দুইটা অংশকে চাপ বোলে সৰু অংশটো অৰ্থাৎ তোমালোকক মই অলৰেডি ক'লোঁ পি এ কিউ এই অংশটো হৈছে তোমালোকৰ উপচাপ পি এ কিউ চাপটো উপচাপৰ প্ৰতিশব্দ হ'ল মাইনৰ আৰ্ক আৰু ইয়াক পি এ কিউ এনেকৈ ওপৰত এটা আৰ্ক এই চাপটোৰ চিনটো এটা দিয়ে বা পি কিউ বুলিও আমি দিয়া হয় একো নক'লে সদায় মন কৰিবা আমি উপচাপৰ কথা বুজি পাওঁ আৰু ডাঙৰ অংশটো অৰ্থাৎ তোমালোকৰ এইটো পি বি কিউ এইটো হৈছে তোমালোকৰ অধিচাপ হ'ল পি এ কিউ ডাঙৰ অংশটো অৰ্থাৎ পি বি কিউ চাপটো হৈছে অধিচাপ ইয়াক পি বি কিউৰে বুজোৱা হয় ইয়াতে তোমালোকৰ মাজৰ বিন্দুটো দিয়াটো নেচেচাৰী হ'ব তোমালোকে চাপ বুজি পালা তেনেহ'লে চাপ হৈছে তোমালোকৰ বৃত্তটোৰ ওপৰত যদি দুটা বিন্দু লোৱা সেই বিন্দু দুটাৰ যিটো তোমালোকৰ সেই বিন্দু দুটাৰ মাজৰ যিটো বৃত্তটোৰ অংশ পাবা সেই অংশটোৱে হৈছে তোমালোকৰ এই অংশটো হৈছে বৃত্তটোৰ এটা চাপ আৰু এইখিনি হৈছে আন এটা চাপ হৈছে এবাৰ নেক্সট আমি আহোঁ বৃত্তৰ চাপৰ পিছত তোমালোকে এই যে বিন্দু দুটা ল'লা বৃত্তৰ চাপৰ কাৰণে বিন্দু দুটা যদি তোমালোকৰ
হেৰি হয় ব্যাসৰ প্ৰান্তবিন্দু হয় অৰ্থাৎ ইহঁতৰ মাজৰ এই অংশটো ব্যাস এডাল ব্যাস এই ব্যাসডালৰ যদি প্ৰান্তবিন্দু হয় তেতিয়াহ'লে তোমাৰ কি হ'ব এইটো চাপ আৰু এইটো চাপ সমান হ'ব অৰ্থাৎ উপচাপটো আৰু অধিচাপটো সমান হৈ যাব হয়নে তেতিয়া ইহঁতক একোটা অৰ্ধবৃত্ত বুলি কোৱা হয় যেতিয়া পি আৰু কিউ বিন্দু দুটা এডাল ব্যাসৰ প্ৰান্তবিন্দু হয় তেতিয়া দুয়োটা চাপ সমান হ'ব আৰু প্ৰত্যেকটোকে অৰ্ধবৃত্ত বোলা হয় তাৰমানে এইটো পি এ কিউ এটা অৰ্ধবৃত্ত পি বি কিউ এটা অৰ্ধবৃত্ত কাৰণ পি কিউ হৈছে ব্যাস সেইখিনি কথাকে মই ইয়াতে লিখি দিছোঁ চিত্ৰত অ কেন্দ্ৰযুক্ত বৃত্তটোৰ পি কিউ এডাল ব্যাস পি কিউ ব্যাসডালে বৃত্তটোক দুটা সমান অংশত ভাগ কৰিছে পি এ কিউ চাপটোক এটা অৰ্ধবৃত্ত বোলে একেদৰে এইটো পি এ কিউ এইটো চাপটো এটা অৰ্ধবৃত্ত আৰু পি বি কিউ চাপটো হৈছে আন এটা অৰ্ধবৃত্ত অৰ্ধবৃত্তৰ প্ৰতিশব্দ হ'ল ছেমি চাৰ্কল হ'ব তাৰপিছত তোমালোকে যে এই বৃত্তটোৰ যিটো সম্পূৰ্ণ দৈৰ্ঘ্য তুমি এটা বিন্দুৰ পৰা আৰম্ভ কৰি এনেকৈ কাষে কাষে গৈ যেতিয়া তুমি আকৌ আগৰ বিন্দুটো পাবা এই বৃত্তটোৰ যিটো সম্পূৰ্ণ দৈৰ্ঘ্য এই দৈৰ্ঘ্যটোক আমি কওঁ পৰিধি বৃত্তটোৰ সম্পূৰ্ণ দৈৰ্ঘ্যটোক বৃত্তটোৰ পৰিধিৰ প্ৰতিশব্দ হৈছে চাৰ্কামফাৰেন্স পৰিধি বুলি কোৱা হয় তাৰপিছত আমাৰ নেক্সট টাৰ্ম হ'ল আমি জানিব লাগিব বৃত্তখণ্ডৰ প্ৰতিশব্দ হ'ল ছেগমেণ্ট অফ আ চাৰ্কল এতিয়া বৃত্তখণ্ডনো কি বস্তু সেইটো আমি প্ৰথমতে শিকি লওঁ তুমি এটা চিত্ৰৰ পৰা বেছি ক্লিয়াৰ হয় সেইকাৰণে প্ৰথমতে মই চিত্ৰটো ডিছকাছ কৰিছোঁ তুমি অ কেন্দ্ৰযুক্ত যিকোনো এটা বৃত্ত লোৱা হ'ল বৃত্তটোত তুমি এডাল জা আঁকা ধৰা অ কেন্দ্ৰ বৃত্তটোৰ মই এবি এডাল জা ল'লোঁ এই জাডালে বৃত্তক্ষেত্ৰটোক অৰ্থাৎ বৃত্তৰ ভিতৰৰ অংশটো দুটা ভাগত ভাগ কৰিছে এইটো এটা ভাগ মই ছেদ কৰি দিয়াটো আৰু এটা হৈছে ছেদ নকৰা অংশটো এইখিনি এই অংশটো আৰু এইটো অংশক আমি বৃত্তখণ্ড বুলি কওঁ সৰু অংশটোক কওঁ গৌণ বৃত্তখণ্ড আৰু ডাঙৰ অংশটোক কওঁ মুখ্য বৃত্তখণ্ড হ'ব তাৰমানে চোৱা অ কেন্দ্ৰযুক্ত বৃত্তৰ এবি এডাল জা তাৰমানে জা আৰু বৃত্তৰ মাজৰ যিখিনি অংশ সেইটো হৈছে বৃত্তখণ্ড এবি জাডালে বৃত্তক্ষেত্ৰ মানে মাজৰ অংশ মনত আছে নহয় বৃত্তক্ষেত্ৰটোক দুটা ভাগত ভাগ কৰিছে এই দুটা বৃত্তখণ্ড বোলে অৰ্থাৎ এডাল জা আৰু ইয়াৰ যিকোনো এটা চাপৰ মাজৰ অংশটো এডাল হৈছে তোমালোকৰ জা আৰু এডাল চাপ তাৰ মাজৰ যিটো অংশ এবি চাপৰ এপিবি বা এবি চাপৰ মাজৰ যিটো অংশ এইখিনি ছেট কৰি দিয়া অংশটো এইটো হৈছে বৃত্তখণ্ড হ'ল এই চাপৰ মাজৰ অংশটো বৃত্তাকাৰ ক্ষেত্ৰটোৰ খণ্ড বা বৃত্তখণ্ড বোলে চিত্ৰত এপিবি আৰু একিউবি দুটা বৃত্তখণ্ড এপিবি খণ্ডটো সৰু ইয়াক গৌণ বৃত্তখণ্ড মাইনৰ ছেগমেণ্ট বা উপবৃত্তখণ্ড বুলি কওঁ আৰু নেক্সট এই অংশটো একিউবি অৰ্থাৎ এই অংশটো ডাঙৰ তাক আমি কি বুলি কওঁ উপবৃত্তখণ্ড আৰু এই ডাঙৰ অংশটো যিটো আমি একিউবি অংশটো পালোঁ বৃত্তখণ্ড ডাঙৰ ইয়াক মুখ্য বা অধিবৃত্তখণ্ড মেজৰ ছেগমেণ্ট বুলি কোৱা হয় হ'ব তোমালোকে ভালদৰে কিন্তু টাৰ্মছবোৰ মনত ৰাখিবা দেই তেতিয়াহে আমি তাৰপিছত তাৰ লগত জিমেট্ৰিকেল যিবোৰ আমি উপবাদ্য পঢ়িব লাগিব সেইবোৰ বুজি পাম নেক্সট আমাৰ টাৰ্মটো হৈছে আমাৰ বৃত্তাংশ ছেক্টৰ অফ আ চাৰ্কল এতিয়া ছেক্টৰটো কি বস্তু বৃত্তটো মোৰ ভালকৈ নাহিলে ডায়েগ্ৰামটোত তোমালোকে প্ৰথমতে মই এটা অ কেন্দ্ৰীয় বৃত্ত আঁকিছোঁ এইটো বৃত্তটোত মই দুডাল ব্যাসাৰ্ধ লৈছোঁ এতিয়া বৃত্তটোৰ এই ব্যাসাৰ্ধ দুডাল আৰু বৃত্তক্ষেত্ৰটোৰ মাজৰ যিটো অংশ অৰ্থাৎ এই অংশটোক আমি কওঁ গৌণ বৃত্তাংশ সৰুটোক আৰু ডাঙৰখিনিক কওঁ মুখ্য বৃত্তাংশ উপবৃত্তাংশ বা অধিবৃত্তাংশ একে গৌণ বা উপ আৰু মুখ্য বা অধিবৃত্তাংশ তাৰমানে তোমালোকৰ বৃত্তাংশ মানে কি পালা এটা চাপ আৰু ইয়াৰ ব্যাসাৰ্ধ দুডালৰ মাজৰ অংশটো হ'ল বৃত্তাংশ আৰু বৃত্তখণ্ডটো কিন্তু পাজল নকৰিবা দেই বৃত্তখণ্ডটো হৈছে জা আৰু বৃত্তৰ মাজৰ অংশটো আৰু এইটো হৈছে বৃত্তটোৰ দুডাল ব্যাসাৰ্ধ আৰু চাপৰ মাজৰ অংশটো আগৰটো হৈছে জা আৰু চাপৰ মাজৰ অংশটো উপচাপে অৰ্থাৎ এডাল তোমালোকৰ উপচাপ আছিলে এইখিনি উপচাপ হয় নাই উপচাপে উপবৃত্তাংশ আৰু অধিচাপে অধিবৃত্তাংশ গঠন কৰে চিত্ৰত অ এ বি বা অ এ পি বি উপবৃত্তাংশ বা গৌণ বৃত্তাংশ একেধৰণে অ এ কিউ বি অৰ্থাৎ এই ডাঙৰ অংশটো বৃত্তাকাৰ ক্ষেত্ৰ বা মুখ্য বা অধিবৃত্তাংশ হ'ল আৰু তাৰপিছত তোমালোকে চোৱা যেতিয়া তোমালোকৰ এই দুডাল যা যদি তোমালোকৰ আল্টিমেটলি যদি অৰ্ধবৃত্ত হয় অৰ্থাৎ ব্যাস গঠন কৰে
তেতিয়া আমি এইটোক কওঁ অৰ্ধবৃত্তাকাৰ ক্ষেত্ৰ যেতিয়া চাপ দুটা সমান হয় অৰ্থাৎ প্ৰত্যেকটোৱে অৰ্ধবৃত্ত হয় তেতিয়া দুইটা বৃত্তাংশ একে হ'ব আৰু প্ৰত্যেকটাকে অৰ্ধবৃত্তাকাৰ ক্ষেত্ৰ বুলি কোৱা হয় এইখিনি হৈছে তোমালোকৰ বৃত্তৰ লগত সম্পৰ্কীয় বিভিন্ন ধৰণৰ পদ তোমালোকে ভালদৰে তাৰ টাৰ্মছবোৰ বুজিব চেষ্টা কৰিবা আৰু ইয়াৰ লিখাখিনি ধুনীয়াকৈ বহীত লিখি ল'বা হ'ব আজিলৈ এৰিছোঁ নেক্সট ক্লাছত আমি কুৱেশ্যনছবোৰ কৰিম থেংক ইউ